সংবাদমেলৰ মাজতে ৰন্তুপানী ফুকনক আটক কৰা হৈছে। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তুপানী ফুকনক আটক কৰা হৈছে। বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰৰ পিছতে সম্বোধন কৰিছিল সংবাদমেল। ধন দাবীৰ অভিযোগ উঠা সদস্য কেইজন বিজেপিৰ হে বুলি দাবী কৰিছে। বিজেপি নেতাৰ লগত ফটো দেখুৱাই প্ৰমাণ দিছিল ৰন্তুপানী ফুকনে। গেৰুৱা বসন পিন্ধি থকা ফটো দেখুৱাইছিল সংবাদমেলত। আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। সংবাদমেল যোগে বিজেপি চৰকাৰক আক্ৰমণৰ সময়তে আটক কৰা হৈছে। উচ্ছেদৰ সময়ত চৰকাৰক সমৰ্থন কৰিছিল বাবে চৰকাৰে প্ৰশংসা কৰিছিল। এতিয়া চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰক্ষী কঠোৰ হৈছে। বিকাশ অসমে ইউটিউবত দিয়া মন্তব্য দলীয় মন্তব্য নহয় বুলিও আচলতে উল্লেখ কৰিছিল। এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। যি সময়ত এইগৰাকী ৰন্তুপানী ফুকনক আটক কৰিছিল সেই দৃশ্যাৱলী আমি এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে দেখুৱাব বিচাৰিছোঁ। এয়া হোটেল এপ'ল' গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰি আছিল ৰন্তুপানী ফুকনে। আৰু সেই মুহূৰ্ততে দিছপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ মহানগৰ শাখাৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছিল আৰু ৰন্তুপানী ফুকনক সেই মুহূৰ্ততে কৰায়ত্ব কৰি লৈ গৈছিল। আমি কেতবোৰ দৃশ্যাৱলী আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে যি মুহূৰ্তত দিছপুৰ থানাত হাজিৰ কৰোৱা হৈছিল, যি উপস্থিত কৰোৱা হৈছিল সেই মুহূৰ্তৰ আমি দৃশ্যাৱলী আমি দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে সংবাদমেল সম্বোধন কৰি থকাৰ মুহূৰ্তৰ পৰা যি সময়ছোৱাত লৈ যোৱা হৈছিল সেই দৃশ্যাৱলী দেখুৱাইছোঁ। এতিয়া কথা হ'ল যে ৰন্তুপানী ফুকনক কিয় আটক কৰা হৈছে, ৰন্তুপানী ফুকনৰ ওপৰত অভিযোগ কি, এইসমূহ বিষয় বৰ্তমান সময়ছোৱাত বিভিন্ন মাধ্যমত বৰ্তমান সময়ছোৱাত চৰ্চালৈ আহিছে। এতিয়া কথা হ'ল কালিৰ দিনটোত চৰ্চালৈ আহিছিল যে বীৰ লাচিত সেনাৰ 8গৰাকীকৈ সদস্যই ধন দাবী কৰিছিল। এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ কেইবাগৰাকীও সদস্যৰ বিৰুদ্ধে। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বীৰ লাচিত সেনাৰ বিৰুদ্ধে। বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব লাগে বা ধন দাবী কৰা এটা সংগঠন বুলিও আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল। এতিয়া কথা হ'ল ৰন্তুপানী ফুকনে আজি কিন্তু এটা বেলেগ ইংগিত দিছে। ৰন্তুপানী ফুকনে যিখিনি কথা আচলতে এই সংবাদমেলখনৰ প্ৰথমাৰ্ধত উল্লেখ কৰিছিল এই কথাখিনি কিন্তু অতিকৈ স্পৰ্শকাতৰ। কাৰণ তেখেতে উল্লেখ কৰিব বিচাৰিছে যে যি কেইগৰাকী সদস্যক কৰায়ত্ব কৰা হৈছিল তাৰে কেইবাগৰাকীও সদস্য হৈছে বিজেপিৰ। আৰু বিজেপিৰ সদস্য হোৱাৰ উপৰিও আচলতে প্ৰভাৱশালী কেইবাগৰাকীও নেতা মন্ত্ৰীৰ সৈতে সেই কেইগৰাকী গেৰুৱা বসন পিন্ধাত বা ধন দাবী কৰা ব্যক্তি জড়িত হৈ আছে। এটা কথা হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে যি মুহূৰ্তত বীৰ লাচিত সেনাৰ কেইবাগৰাকী সদস্যই ধন দাবী কৰাৰ অভিযোগত দলটোকে নিষিদ্ধ কৰিবলৈ কৈছিল, সেই মুহূৰ্তত কিন্তু তথ্যগতভাৱে প্ৰমাণ পোৱা গৈছিল যে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য এই সমগ্ৰ বিষয়বস্তুত আচলতে জড়িত হৈ আছে। এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য পৰৱৰ্তী সময়ছোৱাত কেনেধৰণৰ হ'ব এয়া আপোনালোকে দেখিছে। আন এগৰাকীক আমি এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছোঁ। সেইগৰাকী হৈছে মিত্ৰ শক্তি অগপৰ এগৰাকী শীৰ্ষ নেতা সভাপতিৰ লগত তেখেতৰ ফটো আছে। আৰু আপোনালোকে চাওক ডিঙিত গেৰুৱা বসন পিন্ধি আছে, বিজেপিৰ কিছু দলীয় কাৰ্যসূচীত ভাগ লৈছে। অৰ্থাৎ তেখেত যে সক্ৰিয় সদস্য সেয়া প্ৰায় স্পষ্ট প্ৰমাণ পাইছে। এটা কথা হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে এটা জাতীয় সংগঠনক যিহেতু নিষিদ্ধ কৰিব লাগে বুলিও আচলতে মন্তব্য কৰিছিল। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া দিব নে নিদিয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া কেনেধৰণৰ মন্তব্য প্ৰদান কৰিব সেয়া আচলতে অতিকৈ প্ৰাসংগিক হ'ব। এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাই আছোঁ। দাদা কি ক'ব? চব আছে বিকাশ অসমৰ চিগনেচাৰ আছে। এটা ঘটনা ঘটিল য'ত কেইজনমান যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে, যিকেইজনৰ লগত ধন দাবীৰ এটা বিষয় জড়িত হৈ আছে। আৰু তাত এটা কথা কোৱা হৈছে যে সংবাদ মাধ্যমতে দেখিছোঁ, সামাজিক মাধ্যমতো দেখিছোঁ যে পুলিচৰ ফালৰ পৰা এটা জনোৱা হৈছে যে যিকেইজন ল'ৰা গ্ৰেপ্তাৰ কৰা হৈছে সকলো কেইজন বীৰ লাচিত সেনাৰ সৈনিক বুলি তেওঁলোকে কৈছে। আৰু সেই কথাটো গইনা লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বক্তব্য ৰাখিছে যে বীৰ লাচিত সেনা অসমে যেনেধৰণে এটা আগ্ৰাসী শক্তিৰে বা ব্যৱসায়ী গোষ্ঠীক যেনেধৰণে প্ৰচণ্ড ভাবুকি প্ৰদান কৰিছে, ধন দাবী প্ৰদান কৰিছে, পৰিৱেশ বিনষ্ট কৰিছে আৰু তেওঁলোকক ভৱিষ্যতলৈ বেন কৰিবলগীয়া এটা পৰিৱেশ উদ্ভৱ হ'ব বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে। আৰু যিটো কথাই এটা ভুল বাৰ্তা মই ভাবোঁ প্ৰেৰণ কৰা দৃষ্টিগোচৰ হৈছে। এতিয়া প্ৰথমেই মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে যিসকল কালি যুৱকক ইতিমধ্যে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তাৰে এজন ৰঙিয়াৰ বীৰ লাচিত সেনাৰ সৈনিক নিতু অসম বুলি, যিজনক ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ যিটো দায়িত্ব ন্যস্ত দায়িত্বৰ পৰা আজি এমাহৰ আগতে তেওঁক দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছে। দ্বিতীয়তে আৰু এজন ল'ৰা বীৰ লাচিত সেনাৰ তাত পাইছে, যিজন আমাৰ শিক্ষা সচিব বুলি কৈছে। মইতো জনাত তেওঁ কালি অৰুণাচল নে মেঘালয়ৰ পৰা আহিছিল আৰু যেতিয়া তাত ঘটনাটো হ'ল তেওঁক খবৰ কৰিবৰ কাৰণে তাত উপস্থিত হওঁতে বীৰ লাচিত সেনা বুলি গম পোৱাৰ পিছত তেওঁক অন্যায়মূলকভাৱে গ্ৰেপ্তাৰ কৰিছে আৰু আজি প্ৰমাণ কৰিছে যে বীৰ লাচিত সেনাৰ আমোল। এতিয়া মই সংবাদমেল দিয়াৰ কিছু সময় পূৰ্বে যেতিয়া গ্ৰেপ্তাৰ হোৱাৰ কিছুমান মই দেখিলোঁ, তাতে কিছুমান ফটো মোৰ ইয়ালৈ আহিল। এতিয়া যিজনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত
এই গোটেই ধন দাবীৰ গোচৰটো হ'ল, ধন দাবীৰ ঘটনাটো উদ্ভৱ হ'ল। মই ক'ব বিচৰা নাই যে কোনোবা এটা দলৰ তেখেত সদস্য বুলি ক'ব বিচৰা নাই, কিন্তু তেখেতক আমি এনেধৰণে দেখিছোঁ। এইজন দেখিছে বিভিন্ন প্ৰভাৱশালী মানুহৰ লগত তেওঁৰ ফটো দেখিছে। এই দেখিছেনে আপুনি, যিজন এই দলে বুলি যিজন মানুহ তাত দেখিছে, তেওঁকতো আমি চব অতুল বৰা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত আছে, এইফালে তেওঁ বিজেপিৰ মানে পিন্ধি আছে। এই কথাখিনি অলপ আগত সংবাদ মাধ্যমে মোক এই গোটেই কথাখিনি দৃষ্টিগোচৰ কৰালে। গতিকে মইতো দেখিছোঁ যে এওঁক, মইতো কোৱা নাই যে এওঁ কোনোবা দলৰ বা কোনোবা বিজেপিৰ বুলি মই ক'ব বিচৰা নাই, কিন্তু তেওঁ যিমানবিলাক দেখিছোঁ এইজনটো আমাৰ বীৰ লাচিত সেনাৰ সৈনিক নহয়, যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তালৈ পঠিয়াইছে ধন দাবীৰ গোচৰত। তেওঁ কিন্তু বিভিন্ন ফটো এয়া বিজেপিৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ লগত মই দেখিবলৈ পাইছোঁ। সেই ল'ৰাখিনি বীৰ লাচিত সেনাৰ সৈনিক নহয়, কাৰণ যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ কাৰ্য চলিছিল, যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছিল, সেই সময়ত বীৰ লাচিত সেনা অসমে মুকলিভাৱে দ্বিধাহীনভাৱে আমি ইয়াৰ পৰাই মুকলি কণ্ঠে চৰকাৰৰ এই পদক্ষেপক আমি সঁহাৰি জনাইছোঁ। আমি এই সময়ত কৈছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত যিধৰণে জনবিন্যাস সলনি হৈছে, ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে একচাম মানুহে আমাৰ নিজৰ ঠাইত ৰাজনৈতিক প্ৰভুত্ববাদ নাশ কৰিবৰ কাৰণে যেনেদৰে অগ্ৰসৰ হৈছে, তাৰ বিৰুদ্ধে প্ৰচণ্ড মনোবলেৰে মই কাৰোবাৰ এটা বুকুত কলিজা লৈ চৰকাৰখনে কাম কৰিছে। তাৰ কাৰণে আমি চৰকাৰৰ সেই পদক্ষেপক আমি ধন্যবাদ জনাইছিলোঁ আৰু উচ্ছেদ প্ৰক্ৰিয়া নিৰন্তৰ ৰূপত চলাই যাবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত কিন্তু বীৰ লাচিত সেনাৰ নামটো উচ্চাৰিত হৈছিল, আৰু তেখেতে কৈছিল যে বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তত আমি শক্তিশালী কৰিব লাগে, তেওঁলোকক আমি উত্থানমুখী যাত্ৰাটোত সহায় কৰিব লাগে, কাৰণ তেওঁলোকে অসমীয়াৰ স্বাৰ্থত অৱস্থান লৈছে। উচ্চাৰণ হৈছে বিকাশ অসমৰ নামটো। আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাত অধিক সোচ্চাৰ হৈ আছে। এতিয়া কথাটো হৈছে যে কেউফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিয় এটা শক্তিশালী ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এতিয়া আমি এটা কথা ক'ব বিচাৰোঁ, এইটোৱে হৈছে যে যেনেকৈ ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে, তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায়, ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিত সেনাৰ এখন সংবিধান আছে, সংবিধান মতে বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয়, নীতি নিয়মৰ মাজেদি বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয়। আৰু তাত এটা কথা আছে যে বীৰ লাচিত সেনা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে, বীৰ লাচিত সেনা অসমে অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজক আগবঢ়াই লৈ যাব বিচাৰিছে, তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে, তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে, তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিত সেনাই তাতকৈ পদক্ষেপ গ্ৰহণ কৰিব, কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰে যদি তেওঁক সাক্ষাৎকাৰ লয়, তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত মুখ্য সচিব ৰন্টু পানীফুকনৰ পডকাষ্টলৈ নাম, সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিত সেনাৰ বক্তব্য কেতিয়াও হ'ব নোৱাৰে। কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব। তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক, দ্বিতীয় প্ৰেম কওক, আপুনি কোনখন স্কুলত পঢ়িছিল, আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল, কেনেকুৱা ধৰণে আহিছিল, এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নোৱাৰে।